ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নিৰ্বাচনী প্ৰভাৰী জয় পাণ্ডা ডাঙৰীয়া, আমাৰ দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, দৰ্শনা যাদৱ, সুনীল শৰ্মা, এই চাৰিওজন আমাৰ প্ৰভাৰী আজি আমাৰ বিজেপি কাৰ্যালয়লৈ আহিছিলে। দিলীপ শইকীয়া ডাঙৰীয়া, মই, প্ৰদান বৰুৱা ডাঙৰীয়া, আমি কিছু সময় তেওঁলোকৰ লগত বহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগন্তুক অসম ভ্ৰমণ সম্পৰ্কে আলোচনা কৰোঁ আৰু আমাৰ দলৰ বুথ পৰ্যায়ত কেইটামান আমি কাৰ্যসূচী লৈছোঁ, সেই কাৰ্যসূচীকেইটা ৰূপায়ণৰ সম্পৰ্কতো আমি আলোচনা কৰোঁ আৰু দলৰ জিলাৰ প্ৰভাৰী সহপ্ৰভাৰীসকলৰ লগতো আজি আমাৰ এখন বৈঠক আছিলে, সেই বৈঠকতো ভাগ ল'লোঁ আৰু নিৰ্বাচনী দৃষ্টিকোণেৰে আমাৰ প্ৰস্তুতি যিটো হ'ব লাগে তাক আমি আগুৱাই লৈ গৈ আছোঁ। আমাৰ বুথত দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক ক'ব, আমাৰ কাৰ্যকৰ্তাৰ ঘৰত পতাকা উত্তোলন, আমাৰ কাৰ্যকৰ্তাসকলৰ ঘৰত ষ্টিকাৰ লগোৱা, ৱাল ৰাইটিং কৰা, যিবিলাক বুথ পৰ্যায়ত আমি কৰিব লাগে, জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ঘৰলৈ যোৱা, এই যিখিনি আমি বুথটোক শক্তিশালী কৰিবৰ বাবে যিখিনি কৰিব লাগে সেই কামখিনি আমি এবাৰ পৰ্যালোচনা কৰিছোঁ। নিৰ্বাচনী সম্পৰ্কত এইটোৱে আলোচনা যে মেৰা বুথ সবচে মজবুত, যে এতিয়া আমি জিলাত কাম কৰিব নালাগে, মণ্ডলত কাম কৰিব নালাগে, আমি বুথত গৈ কাম কৰিব লাগে। এইটোৱে হ'ল গোটেই আলোচনাৰ মূল বিন্দু বা কেন্দ্ৰ বিন্দু। এতিয়া বিজেপি দলৰ দৃষ্টি বুথলৈকে আমি যাব লাগিব। কেতিয়াবা আমি জিলাৰ পৰা ঘূৰি আহোঁ, মণ্ডলৰ পৰা ঘূৰি আহোঁ, আমি কৈছোঁ যে এতিয়া জিলা আৰু মণ্ডলত নহয়, আমি বুথলৈকে যাব লাগে। গতিকে আমাৰ দলৰ কিছুমান কাৰ্যপ্ৰণালী আছে, যেনেকৈ আমি বুথত সংগঠন কৰোঁ, বিস্তাৰকসকল যায়, মণ্ডলত আমাৰ বিস্তাৰক ওলায়, এই গোটেই আমাৰ সাংগঠনিক শক্তি যি ধৰণে আমি বঢ়াব লাগে আমি কামখিনি কৰি আছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নিৰ্বাচনী প্ৰভাৰী জয় পাণ্ডা ডাঙৰীয়া, আমাৰ দলৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, দৰ্শনা যাদৱ, সুনীল শৰ্মা, এই চাৰিওজন আমাৰ প্ৰভাৰী আজি আমাৰ বিজেপি কাৰ্যালয়লৈ আহিছিলে। দিলীপ শইকীয়া ডাঙৰীয়া, মই, প্ৰদান বৰুৱা ডাঙৰীয়া, আমি কিছু সময় তেওঁলোকৰ লগত বহি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগন্তুক অসম ভ্ৰমণ সম্পৰ্কে আলোচনা কৰোঁ আৰু আমাৰ দলৰ বুথ পৰ্যায়ত কেইটামান আমি কাৰ্যসূচী লৈছোঁ, সেই কাৰ্যসূচীকেইটা ৰূপায়ণৰ সম্পৰ্কতো আমি আলোচনা কৰোঁ আৰু দলৰ জিলাৰ প্ৰভাৰী সহপ্ৰভাৰীসকলৰ লগতো আজি আমাৰ এখন বৈঠক আছিলে, সেই বৈঠকতো ভাগ ল'লোঁ আৰু নিৰ্বাচনী দৃষ্টিকোণেৰে আমাৰ প্ৰস্তুতি যিটো হ'ব লাগে তাক আমি আগুৱাই লৈ গৈ আছোঁ। আমাৰ বুথত দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকক ক'ব, আমাৰ কাৰ্যকৰ্তাৰ ঘৰত পতাকা উত্তোলন, আমাৰ কাৰ্যকৰ্তাসকলৰ ঘৰত ষ্টিকাৰ লগোৱা, ৱাল ৰাইটিং কৰা, যিবিলাক বুথ পৰ্যায়ত আমি কৰিব লাগে, জ্যেষ্ঠ কাৰ্যকৰ্তাৰ ঘৰলৈ যোৱা, এই যিখিনি আমি বুথটোক শক্তিশালী কৰিবৰ বাবে যিখিনি কৰিব লাগে সেই কামখিনি আমি এবাৰ পৰ্যালোচনা কৰিছোঁ। নিৰ্বাচনী সম্পৰ্কত এইটোৱে আলোচনা যে মেৰা বুথ সবচে মজবুত, যে এতিয়া আমি জিলাত কাম কৰিব নালাগে, মণ্ডলত কাম কৰিব নালাগে, আমি বুথত গৈ কাম কৰিব লাগে। এইটোৱে হ'ল গোটেই আলোচনাৰ মূল বিন্দু বা কেন্দ্ৰ বিন্দু। এতিয়া বিজেপি দলৰ দৃষ্টি বুথলৈকে আমি যাব লাগিব। কেতিয়াবা আমি জিলাৰ পৰা ঘূৰি আহোঁ, মণ্ডলৰ পৰা ঘূৰি আহোঁ, আমি কৈছোঁ যে এতিয়া জিলা আৰু মণ্ডলত নহয়, আমি বুথলৈকে যাব লাগে। গতিকে আমাৰ দলৰ কিছুমান কাৰ্যপ্ৰণালী আছে, যেনেকৈ আমি বুথত সংগঠন কৰোঁ, বিস্তাৰকসকল যায়, মণ্ডলত আমাৰ বিস্তাৰক ওলায়,
এই গোটেই আমাৰ সাংগঠনিক শক্তি যি ধৰণে আমি বঢ়াব লাগে আমি কামখিনি কৰি আছোঁ।